বিটিসি সরকারের সিদ্ধান্তৰ বিৰুদ্ধে হৰব বিজেপি ওদালগুৰি ২ নং ফুহুৰাবাৰীত উচ্ছেদ বন্ধৰ দাবী ওদালগুৰি জিলা বিজেপিৰ ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড সমষ্টিৰ ২ নং ফুহুৰাবাৰীত এখন ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণৰ বাবে অঞ্চলটোত বসবাস কৰা লোকৰ মাটি অধিগ্ৰহণৰ বাবে বিটিসি প্ৰশাসনে পৰিকল্পনা কৰে হেয়ে অঞ্চলটোৰ কোনো লোকক যাতে উচ্ছেদ কৰা নহয় তাৰ বাবে ওদালগুৰি বিজেপিৰ এটা প্ৰতিনিধি দলে ওদালগুৰি জিলা আয়ুক্তক সাক্ষাৎ কৰি এক স্মাৰক পত্ৰ প্ৰদান কৰে মাজে সময়ে বিভাগীয় লোকে গৈ অঞ্চলটোৰ লোকক ভয় ভাবুকিৰে মাটি খালি কৰি দিয়াৰ নিৰ্দেশ দিয়াৰ কথাও স্মাৰক পত্ৰত উল্লেখ কৰে জিলা বিজেপিয়ে উক্ত লোকসকলক 1948 চনৰ পৰা বসবাস কৰি অহা বুলি দাবী কৰি কোনো কাৰণতে উচ্ছেদ কাৰ্য নচলাবলৈ স্মাৰক পত্ৰৰ জৰিয়তে দাবী জনায় ইপিনে যিদিনাৰ পৰা বিটিসি চৰকাৰৰ ড্ৰাইভাৰ বিজেপি হ'ব সিদিনাৰ পৰা বিটিসি ৰাইজৰ মাটিৰ সমস্যা নাইকিয়া হ'ব বুলিও সাংবাদিকৰ ওচৰত মন্তব্য কৰে বিজেপি নেতা কিশোৰ উপাধ্যায়ে বিজেপিৰ জিলা সভাপতি সুনীল বসুমতাৰীয়ে কোনো কাৰণতে উচ্ছেদ কৰিব দিয়া নহ'ব বুলি মন্তব্য কৰে আমি আজি ভাৰতীয় জনতা পাৰ্টিৰ ওদালগুৰি জিলা সমিতিৰ মাননীয় সভাপতি আমাৰ সুনীল বসুমতাৰী আমাৰ প্ৰভাৰী সহপ্ৰভাৰী ৰঞ্জীৱ শৰ্মা আমি সকলোৱে মিলি আজি জিলা আয়ুক্তক লগ কৰিছোঁ আমি সকলোৱে জানো যে ওদালগুৰিৰ গোলমা গাঁও আৰু ফুহুৰাবাৰী ২ নম্বৰ ফুহুৰাবাৰীত আমাৰ তাত বড়ো জনগোষ্ঠীৰ লোক আছে গোৰ্খা জনগোষ্ঠীৰ লোক আছে সাঁওতাল জনগোষ্ঠীৰ লোক আছে অসমীয়া লোক আছে তো আমি বিভিন্ন ভাষা ভাষীৰে বিহাৰীসকল আছে তো আমি সকলো জাতি জনগোষ্ঠীৰ লোক তাত বসবাস কৰে আৰু তাত বসবাস কৰা আজি কোনোবা ইলিগেল এনক্ৰোচাৰ নহয় যে কোনোবাই অবৈধভাৱে তাত বসবাস কৰি আছে 1948 চনৰ পৰা তাত সেই অঞ্চলত আমাৰ এই জনগোষ্ঠীৰ বিভিন্ন জনগোষ্ঠীৰ লোক বাস কৰি আছে 70 চনত তেখেতসকলক গ্ৰেজিং এলটমেণ্ট দিয়া হৈছে আজি হঠাৎ বিটিএডিৰ যিটো ৰেভিনিউ ডিপাৰ্টমেণ্ট সেই ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা সেইসকল মানুহক উচ্ছেদ কৰিবলৈ আৰু তাত কিবা স্পৰ্টছ কমপ্লেক্স বহাবৰ কাৰণে উচ্ছেদ কৰাৰ কাৰণে কিবা কথা বতৰা শুনিছোঁ ৰাইজ আতংকিত হৈছে কোনোবা বিষয়াই গৈ তাত দাবী ধমকি দিছে গতিকে আমি আজি আহি সকলোৱে জিলা আয়ুক্তক লগ কৰিছোঁ কোনো ধৰণৰ উচ্ছেদৰ দাবী ধমকি খিলঞ্জীয়াসকলৰ ওপৰত আৰু সেইসকল মানুহ তাত ইলিগেলি সেটেল কৰা নাই গভৰ্ণমেণ্টৰ এলটমেণ্ট আছে তেনেকুৱা লোকক তাত মানে এভিকশ্যন কৰাৰ যিকোনো ধৰণৰ পদক্ষেপ আমাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ বাবে একচেপ্টেবল নহয় সেই কথাটো আমি আজি স্পষ্টকৈ জনাইছোঁ আৰু আগন্তুক দিনত যাতে সেইসকল মানুহক উচ্ছেদৰ নামত আৰু বেলেগ কিবা স্পৰ্টছ কমপ্লেক্স বহুৱাৰ নামত খিলঞ্জীয়া মানুহক যাতে হাৰাশাস্তি কৰা নহয় সেই কথা আজি আমি জিলা আয়ুক্তক আমি জিলা সমিতিৰ তৰফৰ পৰা স্পষ্টকৈ জনাই দিয়া হৈছে নাই এই বিষয়টো লৈ চাওক এই বিষয়টো হৈছে ৰেভিনিউ ডিপাৰ্টমেণ্টটো টোটেলি মানে অট'নমাছ এটা বিষয় বিটিএডিৰ কাৰণে আৰু বিটিএডিত আজি আপোনালোকে জানিব যে বিটিএডিত যিহেতুকে আমাৰ কিবা ফেৰেংগা ডাঙৰীয়া ইএম আছে তাত আৰু ইয়াত নিশ্চিতভাৱে গোবিন্দ বসুমতাৰী ডাঙৰীয়া যিহেতুকে তাৰ MCLA হয় গতিকে তেখেতৰ ইচ্ছা নোহোৱাকৈ তাত এনেকৈ এভিকশ্যনৰ নটিচ যাব এইটোতো আমি বুজি পোৱা নাই কথাটো তেখেতে আৰু MCLA সেইসকল মানুহে তেখেতক যোৱাবাৰ ভোট দিছে তাৰপিছতো যদি সেইসকল মানুহক উচ্ছেদৰ কথা কোৱা হৈছে এই কথাটো আমি আজি যিহেতুকে আপোনালোকে সুধিছে আমি উল্লেখ কৰিলোঁ কিন্তু এটা কথা ঠিক যে ভাৰতীয় জনতা পাৰ্টিয়ে যিকোনো ধৰণৰ খিলঞ্জীয়া মানুহৰ ওপৰত এনেধৰণৰ উচ্ছেদৰ কথা কোনোদিনেই আমি মানি নলওঁ আৰু এই যিটো কথা বতৰা চলি আছে যাতে আজিৰ পৰা এই বিষয়টো বন্ধ হয় আজি আমি ওদালগুৰি জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা DC অফিচত আহিছোঁ এটা মেমৰেণ্ডাম ছাবমিট কৰিবৰ কাৰণে ইতিমধ্যে আমি এটা মেমৰেণ্ডাম ছাবমিট কৰিলোঁ মেমৰেণ্ডামটো হৈছে এতিয়া যি 2 নং ফুহুৰাবাৰী ওদালগুৰিৰ গোলমা গাঁও তাতে বসবাস কৰা বিভিন্ন জনগোষ্ঠী 1948 পৰা মানুহবিলাক তাতে বসবাস কৰি আছে আৰু এই মাটিবিলাক তাতে তেওঁলোক সকলো যিমান জনগোষ্ঠী আছে খেতি কৰি খাই আহি আছে আৰু হঠাৎ এতিয়া সেই মাটিটোত বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা চৰকাৰৰ পৰা গৈ তাতে উচ্ছেদ কৰিবৰ কাৰণে জুলুম কৰি আছে মানুহবিলাকক ধমকি দি আছে যে তাৰ পৰা তেওঁলোক আঁতৰি যাব লাগে আৰু তাত
কিবা বেলেগ প্ৰজেক্ট কৰিব, শুনামতে তাত বোলে স্পৰ্টছ কমপ্লেক্স কৰিব। সেইটো আমি ভাৰতীয় জনতা পাৰ্টি ওদালগুৰি জিলাৰ তৰফৰ পৰা এইটো আমি বাধা দিব বিচাৰিছোঁ। এইটো কোনোমতে হ'ব নোৱাৰে আৰু আমি এইটো হ'ব নিদিওঁ। সেইটো মাটিত আমাৰ 1970ৰ পৰাই তাতে মানুহবিলাকক অনুমতিও দিয়া হৈছে আৰু তেওঁলোকে সেই তেতিয়াৰ পৰাই যোনটো তেওঁলোকক মাটিটো দিয়া হৈছে চৰকাৰৰ পৰা, সেই তেতিয়াৰ পৰা তেওঁলোকে খেতি কৰি আহি আছে। আৰু এতিয়া সেই তেতিয়াৰ পৰা খাজনাও দিয়া আছে বুলি শুনিছিলোঁ। মাজতে যিহেতু খাজনাটোও বন্ধ কৰিলে, মানুহবিলাকো ভয় কৰিছে যে এইটো কি ধৰণৰ হ'ব, আমি ক'ত যাম, কি কৰি খাম। সেইটো আমাৰ কাৰণে বহুত বিপদজনক। ইমান মানুহ তাতে প্ৰায় 300 ফেমিলিজ হ'ব বুলি মই শুনিছোঁ। তাতেতো হাজাৰ হাজাৰ মানুহ থাকিব। গতিকে সেই সকলৰ কাৰণে যাতে ভাল এটা হয় আৰু তেওঁলোকৰ দুখ যাতে নহয়, তেওঁলোক যাতে কষ্ট নাপায়, সেই কামটো আমি হ'বলৈ নিদিওঁ। বিশেষকৈ তাতে যদি স্পৰ্টছ কমপ্লেক্স হ'ব বিচাৰে বা কৰিবলৈ তেওঁলোকে কৰি আছে চৰকাৰে, সেইটো আমি বাধা দিবৰ কাৰণে চেষ্টা কৰি আছোঁ। আমি অনুমতি কোনো পথে সেইটো দিব নোৱাৰোঁ। এইটো BTC চৰকাৰৰ পৰা বিশেষকৈ যিহেতু লেণ্ড আৰু ৰেভিনিউ তেওঁলোকৰ পাৱাৰত আছে, গতিকে তেওঁলোকৰ তৰফৰ পৰাই এইটো আহি আছে। ওদালগুৰিৰ পৰা মণ্টু কলিতা ৰিপৰ্ট, এনি ভাৰত 24।